নমস্কাৰ, গুড মৰ্ণিং অসম সকলোকে স্বাগতম জনাইছে নতুন ভিডিঅ'লৈ চব পোনপটীয়াকৈ থাম্বনেল চাই সকলোৱে গমেই পাইছে। বহুত কেণ্ডিডেটে মোক কমেণ্ট কৰি আছে, দাদা আমাৰ ছেকেণ্ড লিষ্ট কাটৰ ওপৰত ভিডিঅ' বনাব, যিহেতু আমাৰ যোৱা 29 মাৰ্চৰ তাৰিখে যোৱা আছাম পুলিচ ৱেবছাইটৰ পৰা এটা নটিচ এটা জাৰি কৰিছে, যিহেতু 1:5 ৰেচিঅ'তে কেটেগৰী মাতিছে বুলি যিহেতু কৈছে। আমাৰ যিহেতু তাতে ABB আৰু ছেকেণ্ড কাটৰ লিষ্টৰ ওপৰত বহুতে ভিডিঅ' বনাইছে, বহুতে আকৌ কমেণ্ট কৰিছে পেক ভিডিঅ', এইটো ৰিয়েল ভিডিঅ' নহয়, আগৰ কাটক লিষ্ট তেনেকুৱা এতিয়া কাটক লিষ্টটো বুলি বহুতে কমেণ্ট কৰি আছে। তো গাইজ মই কৈ দিছোঁ, আগৰ কাটক লিষ্টখন কেনেকুৱা আছিলে তেনেকুৱাই এতিয়াতো কোনো ধৰণৰ এতিয়া চেঞ্জ হোৱা নাই। জাষ্ট চেঞ্জ হৈছে যাৰ তাৰ মানে BDP আছে, NCC চাৰ্টিফিকেট আছে, যাৰ স্পৰ্টছ চাৰ্টিফিকেট আছে, বা আপোনালোকৰ এটা প্ৰুফ দেখাই দিছোঁ। যিহেতু যোৱা 12 মাৰ্চৰ তাৰিখত আমাৰ কাটক লিষ্ট দিছিলেগৈ, তেতিয়া মই নিজৰে চেক কৰিছিলোঁ, যেতিয়া মোৰ এই আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখি পাইছে। আপোনালোকে অনুমান কৰিব পাৰিব যে ইয়াত মই UBত পাইছিলোঁ 33.48, তাত স্পৰ্ট পাৰ্চনত চিলেক্ট কৰিছিলোঁ, আৰু AB কনষ্টেবল ABত মই 89.13 পাইছিলোঁ পইণ্ট হিচাপে, পাৰ্চেণ্টেজ হিচাপে। ইয়াত নট চিলেক্টেড বুলি আহিছে। আৰু কনষ্টেবল গ্ৰেড 3 ইয়াতে আমাৰ চিভিল ডিপাৰ্টমেণ্ট হোমগাৰ্ড, ইয়াতে 33.48 পাইছিলে। ইয়াত UR কেটেগৰীত চিলেক্ট কৰিছে, যিহেতু আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখি পাইছে। ইয়াতে এটা আপোনালোকে অনুমানিত কৰিব পাৰে যে আৰু যোৱা 29 তাৰিখে মই আকৌ এটা নটিচ জাৰি কৰি দিছোঁ, আপোনালোকে নিশ্চয় কৈছে। ইয়াৰ এডিশ্যনেল কেণ্ডিডেট হেভ বিন দ্য ফাউণ্ড এলিজিবল আৰু ইনক্লুড ইন দ্য লিষ্ট অফ দ্য ৰিটেন টেষ্ট। ৰিটেন টেষ্টৰ কাৰণে ইয়াত মানে কেইটামান নাম্বাৰ্ছ কেণ্ডিডেট মানে কমপ্লেইনছ কৰাৰ কাৰণে মানে মাতিছে। 1:5 ৰেচিঅ'তে ইয়াত মাতা হৈছে, যিহেতু এভেইলেবল কেণ্ডিডেট ইয়াত দিয়া আছে। আৰু যিহেতু আপোনালোকে বহুতে কমেণ্ট কৰি আছে, দাদা এইটো ছেকেণ্ড লিষ্ট কাটৰ ওপৰত বনাব। আৰু এতিয়া আপোনালোকে ক'বলৈ গ'লে এতিয়া কাটক লিষ্টখন বনাইছে, ছেকেণ্ড কাটক লিষ্ট চাইছে, কিন্তু সকলোৰ কাৰণে নহয়। যাৰ মানে তাৰ মানে BDP আছে, স্পৰ্ট আছে, বা NCC আছে, বা এনেকুৱা যাৰ এনেকুৱা স্পৰ্ট লেভেলৰ চাৰ্টিফিকেট আছিলে, তেখেতসকলৰ কাৰণে মানে ছেকেণ্ড লিষ্ট কাটক আহিছে, মানে সকলোৰ কাৰণে নহয়। আৰু মোৰ এইটো চাব পাৰে, যিহেতু মোৰ যেতিয়া 12 মাৰ্চ তাৰিখে মই নিজৰ ইণ্টাৰভিউ দিছোঁ, মই পাইছিলোঁ 53.48 পাইছিলোঁ ABত, আৰু ABত পাইছিলোঁ 33.48, যিহেতু আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখি পাইছে। যোৱা 12 মাৰ্চত যেতিয়া কাটক লিষ্ট দিছিল, তেতিয়া মই চেক কৰিছিলোঁ, তেতিয়া মোৰ ABত ন' চিলেকশ্যন দেখাই আছিলে। এতিয়া মই চালোগৈ, আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখি পাইছে। এতিয়া যোৱা 29 মাৰ্চ তাৰিখে যিহেতু আকৌ টেষ্ট কৰি চালোগৈ, মই আপোনালোকে নিশ্চয় দেখি পাইছে। এইখন আপোনালোকে যদি বিশ্বাস কৰা নাই, আপোনালোকে মোৰ মাৰ্কটো চাব পাৰে, মই কিমান মাৰ্ক পাইছোঁ। 33.48 মই পাইছিলোঁ। তেতিয়া ইয়াত স্পৰ্ট পাৰ্চন চিলেক্ট কৰা আছিলে, এতিয়া STP কেটেগৰীত মোক চিলেক্ট কৰিছে। আৰু কনষ্টেবল ABত মোৰ যিহেতু চিলেক্ট কৰা আনচিলেক্ট আছিলে, নট চিলেক্টেড আছিলে, এতিয়া চিলেক্ট কৰিছে 89.13 পাইছোঁ। স্পৰ্ট পাৰ্চন NCC মোক চিলেক্ট কৰিছে। তো যিহেতু গাইজ আপোনালোকে নিশ্চয় প্ৰুফ দেখি পাইছে, মই ইণ্টাৰভিউ দিছিলোঁ আপোনালোকৰ মাজত লগতে, সেইটো কাৰণে আপোনালোকক দেখাই দিছোঁ। আৰু কনষ্টেবল গ্ৰেড 3 তাতো নাম তেতিয়া আহিছিলোঁ 33.48 UR নাম আছে। নিশ্চয় আপোনালোকে দেখি পালে, শুনি পালে। আমাৰ চবৰ কাৰণে এতিয়া এই নটিচখন দিয়া নাই যে যাৰ স্পৰ্ট লেভেলৰ চাৰ্টিফিকেট আছে, যাৰ NCC চাৰ্টিফিকেট আছে, তেওঁলোকৰ কাৰণেহে এতিয়া এই ছেকেণ্ড লিষ্টখন দিয়া হৈছে। যিহেতু সকলোৱে আশা আছিলে যে আকৌ ছেকেণ্ড কাটক লিষ্ট আহিব বুলি। এতিয়া ক'বলৈ গ'লে এতিয়া কোনো ধৰণৰ ছেকেণ্ড কাটক লিষ্ট নাই, আপোনালোকে নিশ্চয় দেখি পাইছে। আপোনালোকৰ এইটো হৈছে আমাৰ যোৱা 12 তাৰিখত দিয়া লিষ্টখন, কাটক লিষ্টখন। যিহেতু মই লখিমপুৰ ডিষ্ট্ৰিক্টৰ চাইডৰ, এতিয়া আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ UR লাগিছিলে, UR কেটেগৰীত আমাৰ মেল কেণ্ডিডেট লাগিছিলে 33.51 লাগিছিলে, আৰু ফিমেল কেণ্ডিডেট লাগিছিলে 32.90 লাগিছিলে। আৰু তাৰপিছত গোটেইখিনি ইয়াত দিয়া আছে, আপোনালোকে নিশ্চয় দেখি পাইছে। আমাৰ STP ল'ৰা আছিলে 33.44 আছিলে। যিহেতু এতিয়া এইবিলাক ছেইম টু ছেইম হৈ আছে, আপোনালোকে নিশ্চয় দেখি পাইছে। যিহেতু আমাৰ যাৰ NDFB চাৰ্টিফিকেট আছিলে, যাৰ স্পৰ্টছ পাৰ্চন আছিলে, বা NCC বা SPO চাৰ্টিফিকেট আছিলে, তেখেতলোকৰ কাৰণে ছেকেণ্ড কাটক লিষ্টখন আহিছে। যিহেতু যেতিয়া আপোনালোকে নিশ্চয় ডিফাৰেঞ্চখন দেখি পাইছে, স্পৰ্ট পাৰ্চন আৰু NCC আৰু NDFB আৰু SPO আপোনালোকে নিশ্চয় দেখি পাইছে। যেতিয়া এই ফাৰ্ষ্ট কাটক লিষ্টখন তেতিয়া 33.13 আছিলে। এতিয়া যোনটো কাটক লিষ্ট আহিছে, ইয়াত আহিছে 32.7
0.07 আহিছে, আগৰটো 33.13 আহিছিলে। চ' আপোনালোকে নিশ্চয় ডিফাৰেঞ্চটো দেখি পাইছে। আগত ডিফাৰেঞ্চটো ক'ত হৈছে বা কিহৰ ওপৰত ছেকেণ্ড কাটলৈ চাইছে আপোনালোকে নিশ্চয় আছিলে। আজি ভিডিঅ' যদি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, যদি চেনেলটো নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।